আৰু তুমি কেতিয়াবা ভাবছো না চৰকাৰতো ইমান টকা আছে আমাৰ চৰকাৰে নিজে টকা ওলাই মানে চৰকাৰ আমাৰ দেশৰ সকলোকেতো একদম পুৰা ধনী মানুহ কৰি দিব পাৰে চবকে 1 কোটি মাৰিলে লৈ যা 1 কোটি লৈ যা 1 কোটি লৈ যা पैसा ही पैसा होगा এনেকুৱা নহয় আমাৰ নৰেন্দ্ৰ ককাৰ শক্তি নাই তেওঁৰ মনত চুলি নহব পাৰে শক্তি ভৰ্তি হৈ আছে মেলোডি চকলেট দিয়া মানুহ Hello from the Melody team. এটা কথা আমাৰ দেশৰ যেটো পইচাৰ মানে কারেন্সি বুলি কয় রুপিস সেইটো প্রিন্ট কৰে আমাৰ দেশৰ আরবিআই মানে আমাৰ দেশৰ যেটো মেইন ব্যাংক তো আরবিআই মানে সেই পইচাটো সদায় মানে এটা কম সংখ্যকতে পইচাটো উৎপাদন কৰে মানে প্রিন্টিং কৰে আৰু যদি আরবিআই যদি সবলোকে যদি সরকারে 1 কোটি মারি দেয় তেতিয়া কি হ'ব জানা না সমাজত সকলো বস্তুৰ দাম এনেকুৱাকে বাঢ়িব জুই চাই ইটা যেটো আমাৰ আমুলৰ পেকেটৰ দাম যেনিবা মই এনে অনুমান দিলো 15 টকা তেতিয়া হৈ যাব যায় 1 লাখ টকা এটা আমুলৰ পেকেট তুমি 1 লাখ টকা দি কিনিবা মই হাৰ্ট ফেল সেইকাৰণে কৈছো তাৰ মানে দুখিয়াৰ পৰা ধনী হেনেকা হয় বহুত কথা আছে তুমি কৰি আছা মই থাকা এইখিনি কথা জানিলা উন্নতি হল তো লাইকটো কৰি দিয়া মই নৰেন্দ্ৰ ককাৰ তাৰপৰা যা এই পটকে পইচাৰ কথাটো পাতি থৈ আহো বল মোক 1 লাখ টকা লাগে 100 খাই আহো